আপুনি দাঁতৰ কাৰণে দৰৱ দিছিলে সেইদিনাখন লগাবৰ কাৰণে। আপুনি যদি চাৰ্টিফিকেট যদি দেখাইছিল, আপুনি যদি ইমান কোৱালিফিকেশ্যন হৈ আছে, কিন্তু আপোনাৰ দৰৱ লগালে কিয় ভাল হকচোন, বেছি এৰাব ধৰিছে। কালি অহা কথা আছিল, নাহিলে। কিন্তু যিটো প্ৰব্লেমত ভুগি আছে সেই প্ৰব্লেমৰ দৰৱ আপুনি দিব লাগিছিলে। যদি দিছিল কি আৰু দিলে কি? ইমান দিনৰ অসুখীয়া পুৰণা অসুখটো ছাকচেছ কৰিবলৈ আপুনি যিটো দৰৱ দিব লাগে সেইটো দিয়ক। কিন্তু আপুনি যেনেকৈ গেৰাণ্টি দিছিলে, কিন্তু এইটো লগালে ভাল হকচোন বেছি হ'ল। ডাক্তৰৰ পৰা যিটো ছাল যিটো মুখৰ পৰা এৰাই থাকে, কোমলি এৰাই বেছি আৱল হৈছে। কিন্তু আপুনি যিটো পইচা আপুনি যিটো বস্তু দিছিলে, কিন্তু ভাল নহয় হোৱা, বেছি হৈছে। কিন্তু আপুনি যেনেকৈ গেৰাণ্টি দিছিলে ভাল হ'ব বুলি, কিন্তু ভাল কৰি দিব লাগিব। ফুল গেৰাণ্টি দিছিলে। আজি ইমান এতিয়া 2 বছৰ হৈ গ'ল, 1 বছৰ পাৰ হৈ গ'ল। পৃথিৱীত বহুত দেখাইছোঁ, এই বাতৰ প্ৰব্লেম কোনো নোৱাৰিছে ভাল কৰিব। কিন্তু পৃথিৱীত বহুত ডাঙৰ ডাঙৰ বেমাৰ ভাল হৈছে, কিন্তু ডক্তৰ পৃথিৱীখনত, অসমখনত কিমানখন গাড়ী, কিমান মই দেখাইছোঁ, বনাইছোঁ, ক'তো ছাকচেছ পোৱা নাই। কিন্তু এইটো সাধাৰণ অসুখটো ভাল কৰিব পৰা ক্ষমতা নাই ডক্তৰৰ। কি লগালে ভাল হ'ব ধৰিবই নোৱাৰে, কি হৈছে বস্তুটো, কি দিলে দৰৱ, কি লগালে ভাল হ'ব, কিন্তু ধৰিবই নোৱাৰে। খালি প্ৰব্লেম দাঁতকেইটা খুৱাই দিব লাগে, কিন্তু কি সাধাৰণ এটা দৰৱ মানে দি পেলাই ঠিক কৰিব পৰা নাই আজিলৈকে। পইচা পানী কৰি হেৰি হৈ গৈছে, কিন্তু ধৰিবই নোৱাৰে কি হৈছে বস্তুটো, ধৰিবই নোৱাৰে। কিন্তু মই চৰকাৰলৈ এটা অনুৰোধ কৰিছোঁ, চৰকাৰৰ ফালৰ পৰা মই অনুৰোধ যেন ৰাখে। আজি ভাল হোৱা নাই, যি মা বহুত দিন ধৰি ঔষধ ভুগি আছে, কিন্তু যোনেই মোক এই দৰৱ বা কোনোবাই যদি এনেকৈ দি ভাল কৰিব পাৰে, মই বহুত ধন বা পৰমজনৰ পৰা আশীৰ্বাদ বা ধন্যবাদ থাকিব। কিন্তু যদি ভাল কৰি দিব পাৰে, কিন্তু মই বহুত কৰি গৈছোঁ, হাৰ মানি গৈছোঁ, কিন্তু ঠিক কৰিব পৰা নাই আজিলৈকে। কত 12-13মান ডক্তৰক কিমান দেখাইছোঁ, কিমান কি কৰিছোঁ, ঠিক কৰিব কাৰণে মই বহুত দুখিত, বহুত যন্ত্ৰণা, বহুত দুখ পাইছোঁ, কষ্ট, বহুত বেদনা, বহুত দুখে কষ্ট দিন যেন পাৰ হৈছে, মই যেন আল্লাই জানে। কিন্তু যোনে যদি ভাল কৰি দিব, এনেকুৱা দৰৱ যেন কোনোবাই যদি হেৰি কৰি দিব, বহুত মই ওপৰৰ আশীৰ্বাদ পাব। কিন্তু ইমান দেখুৱাইছোঁ, ক'তো মানে বস্তুটো পইচা, কিন্তু অকল সাধাৰণ অসুখটো ভাল কৰিব পৰা নাই। ইমান পৃথিৱীত ডক্তৰ আছে, খালি লগাব দিয়ে, হেৰি কৰিবলৈ দিয়ে, কিন্তু ঠিক কৰিব পৰা নাই আজিলৈকে। এনেকৈ হ'লে কেনেকৈ হ'ব? যদি ডাঙৰ বেমাৰ ভাল কৰিবলৈ দৰৱ পানী বা হেৰি কৰিব পাৰে, এই দাঁতৰ ইমান দিনৰ পৰা আছে, চৰকাৰ যদি ভাল নহয় সহায় সহযোগ যেন কৰি মোক মাজনী আৰোগ্য কৰি দিয়ে, এটাই অনুৰোধ কৰিছোঁ মই আপোনালোকৰ ওচৰত। মই যিমান পইচা বা যেন যি আছিল, কিন্তু খৰচ কৰি মই হেৰি কৰি দিলোঁ, এতিয়া মই ট্ৰিটমেণ্ট কৰিব পৰা নাই। কিন্তু এনেকুৱা যেন ডক্তৰ যেন চৰকাৰে হেৰি কৰি দিয়ে, যেন ভাল কৰিব পৰা ব্যৱস্থা এটা কৰি দিলে মই বহুত সুখ পাম। বহুত চৰকাৰৰ ওচৰত মই বিনম্ৰ অনুৰোধ কৰিছোঁ। বহুত আজি বছৰ কিন্তু ভাল কৰিব পৰা নাই, বছৰ পাৰ হৈ গৈছে, কিন্তু ধৰিবই নোৱাৰিছে। এনেকুৱাজন যেন যদি চৰকাৰৰ ফালৰ পৰা যদি হেৰি কৰি দিব পাৰে, তেতিয়া চৰকাৰে বিনম্ৰ অনুৰোধ থাকিব। কিন্তু যদি ভাল কৰি দিব পৰা, হেৰি কৰি যদি ঠিক কৰিব পাৰে, আজি মই পইচাহে গৈছে, কিন্তু বেমাৰটো ধৰিবই নাই, ভাল কৰিব পৰা নাই। যোনে যি ভাল কৰি দিব পাৰে, মই বহুত ভগৱানৰ ওচৰত আশীৰ্বাদ পাব। জীৱন সদায় চিৰত জীৱন মই তাকেই আপোনালোকৰ ওচৰত মই বহুত মই বিনম্ৰ অনুৰোধ কৰিছোঁ। আৰু বহুত দিনবোৰ বহুত কষ্ট পাইছোঁ, ভাল হ'লে মোৰ মনটো বহুত ভাল লাগে। যে ভাল হ'লে মন বহুত দুখ বেদনা যন্ত্ৰণা গা ঠিক নাই, বহুত দুখ
বহুত অনুতপ্ত হৈ আছোঁ, দিনবোৰ কেনেকৈ আছোঁ আল্লাই জানে। একমাত্ৰ যোনে ভাল কৰি দিব, মই বহুত বহুত আশীৰ্বাদ পাব আল্লাৰ পৰা।